হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু মই ৰাতিপুৱাৰ পৰাই এই ব্লগটো আৰম্ভ কৰিছোঁ আৰু এয়া ৰাতিয়ে মই কাঁহী বাতিবোৰ ধুই থৈছিলোঁ আলহী আহিছিলে ৰাতি কিন্তু খাই লৈ মই ৰাতিয়ে ধুই ধাই থলোঁ আৰু ৰাতিপুৱা মই এইবোৰ সামৰিছোঁ। আপোনালোকৰ ঈদ কেনে গ'ল বাৰু? আপোনালোকে আলহী খাবলৈ গৈছিলনে? ফুৰা চাকা কৰিছেনে? আৰু এনেদৰে সামৰি থৈ দিলে লগৰ বস্তু লগতে সামৰি থৈ দিলে ভাল হয়, নহ'লে যদি থৈ দিয়া যায় তেতিয়াহ'লে বহুত এটা জামেলা হৈ যায়গৈ আৰু সেইটো কাৰণে মই লগে লগে ধুই থৈ দিওঁ। ধুই থৈ লৈ শুকোৱাৰ পিছত মই এইবোৰ আকৌ সামৰি দিওঁ। আৰু ঈদ বুলি মই নতুন ভিডিঅ' দিবই নোৱাৰিলোঁ। ভিডিঅ' কৰিছিলোঁ মাজে মাজে কিন্তু সম্পূৰ্ণ নহ'লগৈ যেতিয়া মই দিব নোৱাৰিলোঁ, সেইটো কাৰণে নিদিলোঁ আৰু। ঈদৰ দিনাখন ইমানেই ব্যস্ত আছিলোঁ কি ক'ম আৰু, সকলোৰে তেনেকুৱাই বাৰু ব্যস্তই, তাতে কুৰবানী ঈদ যেতিয়া আলহীয়ে দুলহীয়ে ভৰ্তি হৈ আছিলে কিন্তু খুব ধুনীয়া পৰিৱেশো আছিলে, দিব লাগিছিলে কিন্তু মনটো মোৰ এতিয়া বেয়া লাগি আছে দিব নোৱাৰাৰ বাবে। তাৰপিছত মই সেইখিনি কৰাৰ পিছত আজি এয়া চিতল পিঠা বনাম। আমাৰ ইফালে কিছুমানে চিতল পিঠা বুলি কয়, কিছুমানে খোলা চাপৰি পিঠা বুলিও কয় আৰু এইখিনি মই ৰেডি কৰি লৈছোঁ। তাৰপিছত মোৰ মৰ্ণিং ড্ৰিংকটো বনাইছোঁ আৰু এয়া জিৰা 1 চামুচ দিছোঁ আৰু আদা বটা 1 চামুচ দি দিছোঁ। দিলে উতলাই ল'ম, উতলাই লৈ তেতিয়া ল'ম। আৰু ইপিনে মই এয়া চিতল পিঠা বা খোলা চাপৰি পিঠা মই বনাবলৈ লৈছোঁ। চৌকাতে পাতি দিছোঁ, শলাখন পাতি লৈ এয়া বনাই আছোঁ কাৰণ আজি দেওবাৰ হয়, গতিকে দেওবাৰে এনেকুৱা এটা নাস্তা খাই ভাল পায় আমাৰ ঘৰত, কাৰণ এনেই স্কুল থাকে যেতিয়া খোৱা নহয়। আৰু এইফালে বনালোঁ আৰু এয়া মোৰ মৰ্ণিং ড্ৰিংক ৰেডি, পূৰা গৰম হৈ আছে, ধোঁৱা ওলাই আছে। যি ল'ৰা ছোৱালীবোৰক মই ক্লাছো কৰাম আৰু ইহঁতো আহি পাই গ'ল আৰু ইহঁতক পঢ়া মই দিছোঁ আৰু সিহঁতক পঢ়াই মোৰ এয়া মৰ্ণিং ড্ৰিংকটো এয়া খাই আছোঁ আৰু। জলচক্ৰটো আঁকিব দিছিলোঁ ক্লাছ 4-ৰ। আৰু ইহঁতক এইখিনি পঢ়িব দিছোঁ। পৰীক্ষা আছে তাৰমানে, সেইটো কাৰণে মই দেওবাৰেও ৰাতিপুৱা সময়তে পঢ়াইছোঁ, কাৰণ এইকেইদিন ঈদৰ ব্যস্ততাত সিহঁতক পঢ়াব পৰা নাছিলোঁ, সেইটো কাৰণে মই আজি দেওবাৰেও সিহঁতক পঢ়াবলৈ লৈছোঁ। পিছত সিহঁত যোৱাৰ পিছত ৰাচিককো মই নাস্তা দি দিলোঁ। চাবি আমাৰ এইখিনিৰ ওচৰৰ গোটেই ঘৰত ইঘৰে সিঘৰে দাৱত দিয়ে। আমাৰ এইটো এটা পৰ্বৰ নিচিনাই হৈ গ'লগৈ, সকলোৱে ইঘৰে সিঘৰত চাহ নাস্তা যিয়ে নহওক খুৱায় আৰু। তাৰপিছত তাৰ পৰা আহিলে গা পা ধুই লৈ মই এয়া কাপোৰ কানি পিন্ধি ল'লোঁ, পিন্ধি লৈ এফালে যাবলৈ ওলাইছোঁ আৰু ক'ত যাম আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। বহুত গৰম দেই, একদম নগ'লে নহয় কাৰণেহে গৈছোঁ আৰু দেই। আৰু আমি যাবৰ কাৰণে আমি ৰেডি হৈ আছোঁ আৰু এয়া আমাৰ বাহন ৰেডি হৈ আছে আৰু ইহঁতকেইজনীও আহিছে। তাৰপিছত এয়া আমি গন্তব্যস্থান পালোহি বাৰু। এয়া আহি পাই কি আমাক ঠাণ্ডা দিলে। মাৰ কাৰণে এয়া অৰেঞ্জৰ জুচ দিলে, মায়ে নাখায়। তাৰপিছত এয়া আমাৰ নাস্তা দিছে। বহি থকা ঠাইতে কথা পাতি আছোঁ আৰু এটাৰ পিছত এটা আনি আছে আৰু আমি খাই আছোঁ। তাৰপিছত এয়া চাহৰ আকৌ চাহ আহিল।
তাৰপিছত আপোনালোকক মই কোৱাই নাই ক'ত আহিছোঁ, আমাৰ গন্তব্যস্থান ক'ত। এয়া মোৰ ননন্দজনীৰ ঘৰত আহিলোঁ আৰু এয়া আমি আটাইকেইজনীয়ে আহিছোঁ আৰু চাহৰ জুতি লৈ আছোঁ। বহুত টেষ্টি হৈছে কেকটো। পূৰা হুলস্থুল কৰি মানে খাই আছোঁ। এয়া আমাৰ মা হয়। ৰিচা বেচেৰি আমাৰ ওচৰত ডাইনিঙত চিটে নাপালে, আমি ইমানবোৰ মানুহ। তাই কৈছে মই গৰমতে আছোঁ সেইখিনি। আৰু মায়ে চাহ খোৱাৰ পিছতে ৰক্ষা নাই, নিজৰ টোপোলাৰ পৰা উলিয়াই ল'লে তামোল পাণ। Hi guys. তাৰপিছত আমি ওপৰলৈ উঠি গ'লোঁ তাইৰ ৰুমলৈ আৰু তাইৰ ৰুমটো সজাই থৈছে যে তাকে আমি অলপমান চালোঁ। তাৰপিছত এইটো স্নেক্স পেণ্ট আৰু তাইৰ এয়া মিনি গাৰ্ডেনখন। আপোনালোকে চাবচোন দেই, মিনি গাৰ্ডেনখন তাইৰ বহুত কষ্ট কৰে। তাই গোটেই দিনটো তলত কাম বন কৰি আহি লৈ ওপৰত উঠি লৈ তাৰপিছত মানে নিজকে এইখিনিৰ লগতে মানে অকণমান সময় টাইম স্পেণ্ড কৰে। নিজৰ দুখ ভাগৰখিনি এই ফুলখিনিৰ লগতে তাই মানে ভাগৰুৱা যিটো ভাৱটো এই ফুলখিনিৰ লগতে তাইৰ মানে হেঁপাহ পলাই যায়গৈ, ভাগৰ নাইকিয়া কৰি দিয়ে তাই। কিন্তু এতিয়া ছিজনটো নাই কাৰণে মানে ফুলৰ হেৰিটো কমি আছে। কিন্তু যেতিয়া ছিজন থাকে, এতিয়া বৰষুণৰ কাৰণে ফুলবোৰ এনেও অলপমান বেয়াই হয়। আৰু সেই চেগতে আপোনালোককো মই দেখুৱাইছোঁ বাৰু ফুলখিনিও তাইৰ। তাৰপিছত আটাইকেইজনীয়ে এয়া গৰমত তলতে ফ্লেট হৈ লৈ পূৰা আড্ডা দি আছোঁ। এতিয়া ভাত খাবৰ সময় হ'ল, আকৌ তলত আমি নামি আহিলোঁ কাৰণ তলত কিটচেন আছে, ডাইনিং আছে আৰু এয়া ভাতৰ যোগাৰ। হাতখন দেখুৱাব পাৰিম নহয়। পানীখিনি বৰ ঠাণ্ডা, পানীখিনি বৰ ঠাণ্ডা। এইখিনি মাছৰ কোৰমা হয়, বহুত টেষ্ট হৈছে। এইটো ৰেচিপিটো বনাইছে শাহুৱেকে। কেতিয়াবা মই দিম বাৰু, শিকি আহিছোঁ, সুধি আহিছোঁ মই ৰেচিপিটো কেনেকৈ। ইমানেই টেষ্টি এজনী মোৰ ননন্দ হয়। তাই ওলাব বিচৰা নাই কাৰণ তাই মানে হেৰি হৈ আছে, কামত পূৰা ব্যস্ত, পূৰা ঘামি জামি আছে। তাৰপিছত এনেকৈ জুতি পুতি লৈ সন্ধিয়াৰ পিছত আমি আমাৰ ঘৰলৈ আমি উভতিবলৈ লৈছোঁ। আৰু এয়া শাহুৱেকহঁতক মাত দিছোঁ আমি। শাহুহঁতক মাত লগাই লৈ আমি ওলাইছোঁ আৰু যাবলৈ ঘৰলৈ। বাটতে এই অকণমানি মাইনাজনী সিহঁতৰ মানে ঘৰতে ভাড়া থাকে। মোৰ ননন্দজনী ঘৰত ভাড়া থাকে। ইমান ধুনীয়া মাইনাজনী, তাইক মাত লগালোঁ। তাৰপিছত বিশালত নোসোমাইতো নোৱাৰিলোঁ আৰু ওচৰতে বিশালখন আছে যেতিয়া বিশালত সোমাই আহিলোঁ। আৰু মোৰ ভিডিঅ' কেনে লাগিছে, যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, যিসকল নতুনকৈ মোৰ ভিডিঅ'টো চাইছে। আৰু মোৰ বান্ধৱী এজনী বেষ্ট ফ্ৰেণ্ড ৰুবি, তাইকো লগ পাই গ'লোঁ বিশালত। আৰু এনেদৰে মোৰ দিনটো আজি পাৰ হৈ গ'ল আৰু নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ নতুনসকলে।